শ্রীমদ ভগবদ গীতাৰ দ্বিতীয় অধ্যায় হৈছে এক প্ৰকাৰ শ্রীমদ ভগবদ গীতাৰ সম্পূৰ্ণ সাৰ। ভগৱান শ্ৰীকৃষ্ণই সম্পূৰ্ণ গীতাৰ শিক্ষা যিসকলে গ্ৰহণ কৰিব খোজে তেওঁলোকৰ বাবে গীতাৰ দ্বিতীয় অধ্যায় অৰ্থাৎ সাংখ্যযুগত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। মূলতঃ সাংখ্যযুগত চাৰিটা বিষয় গুৰুত্বপূৰ্ণ যি মনুষ্য জাতিক মুক্তিৰ সন্ধান দিব পাৰে। প্ৰথমটো, অৰ্জুনে সম্পূৰ্ণৰূপে ভগৱান শ্ৰীকৃষ্ণত সমৰ্পণ কৰিছিল এই দ্বিতীয় অধ্যায়তেই আৰু ভগৱান শ্ৰীকৃষ্ণক গুৰুৰূপে ভজন আৰম্ভ কৰিছিল। দ্বিতীয় কথা, সকলো দুখৰ মূল কাৰণ হৈছে মানুহৰ বাস্তৱ প্ৰকৃতি সম্পৰ্কে অজ্ঞানতা। অজ্ঞানতাৰ বাবে এই পৃথিৱীত মানুহ দুখী হৈ থাকে আৰু সেই কথাই অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই ব্যাখ্যা আগবঢ়াইছিল। তৃতীয়টো গুৰুত্বপূৰ্ণ কথা, শ্ৰীমদ ভগৱদ গীতাৰ দ্বিতীয় অধ্যায়ত কৰ্মযোগ। নিজৰ কৰ্ম সম্পৰ্কে নিস্বাৰ্থভাৱে অনুশাসন আমি ৰাখিব লাগিব। কৰ্ম কৰি আমি ফলৰ আশা নকৰাকৈ জীৱনটোত যদি আগুৱাব পাৰোঁ বহু কথাই এই জীৱনটোত সহজ হৈ পৰিব। আচলতে শ্ৰীমদ ভগৱদ গীতাৰ দ্বিতীয় অধ্যায়ত এজন পৰিপূৰ্ণ মানুহৰ যি বিৱৰণ সেই বিৱৰণ পাব পাৰি আৰু এই কথাবোৰ অনুসৰণ কৰিয়ে মানুহ স্থিতপ্ৰজ্ঞ হ'ব পাৰে। সেই কথাও দ্বিতীয় অধ্যায়ত ব্যাখ্যা আগবঢ়োৱা হৈছে। শ্ৰীমদ ভগৱদ গীতাত উল্লেখ আছে, মৃত্যু কেৱল এটা অৱধাৰিত প্ৰক্ৰিয়া। মৃত্যুৱে কেৱল মানুহৰ জৈৱিক শৰীৰটো নষ্ট কৰে, কিন্তু আত্মাই যাত্ৰা অব্যাহত ৰাখে। আত্মাৰ কথাও আছে, আত্মাই পুনৰ এটা জনমৰ পৰা আন এটা জনমলৈ গতি কৰে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক সেই মনত পেলাই দিছিল এজন যোদ্ধাৰ আচল লক্ষ্য উদ্দেশ্য কি, স্বধৰ্মবিহিত আচৰণ কি, সেই কথাও উল্লেখ কৰিছিল ভগৱান শ্ৰীকৃষ্ণই এই শ্ৰীমদ ভগৱদ গীতাৰ দ্বিতীয় অধ্যায়তেই। আমি মনুষ্য কেৱল নিমিত্ত মাত্ৰ। ভগৱান শ্ৰীকৃষ্ণই দেখুৱাই দিয়া বাটেৰেই আপুনি মই বাট বুলিব লাগিব, সেই কথাই আছে। এতিয়া আপোনাক সবিস্তাৰে ক'ম শ্ৰীমদ ভগৱদ গীতাৰ দ্বিতীয় অধ্যায়ত ক'ত কেনেকৈ অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই প্ৰবোধ দিছিল। গীতাৰ প্ৰথম অধ্যায়ত গীতাৰ আমি প্ৰৱেশিকা আমি শুনিছোঁ, য'ত প্ৰথম অৱস্থাত যাত্ৰা পথত পথিকক পতিয়ন নিয়াব পৰা সমস্যাৰ চিত্ৰায়ন আছে। কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ আৰু পাণ্ডৱ আছিল, কিন্তু সংশয়ৰ সৃষ্টি হৈছিল অৰ্জুনৰ মনত। এক অৰ্থত অৰ্জুন অনুৰাগৰ প্ৰতীক। পাৰিবাৰিক মোহ মধুৰ সম্পৰ্কক এৰাৰ নিৰাশা এইবোৰেই অনুৰাগ। মানুহে যিটো ধৰ্ম কৰ্ম বুলি ভাবে তাতেই সন্তোষিত হয়। নিজৰ মোহ ধৰি ৰাখিবলৈ প্ৰচলিত পৰম্পৰাক সমৰ্থন কৰে। অৰ্জুনেও তাকেই কৈছিল ভগৱান শ্ৰীকৃষ্ণক। অৰ্জুনে কুলধৰ্মকেই কৈছিল সনাতন বুলি। যুদ্ধৰ ফলত ধৰ্ম লোভ কুলৰ ক্ষয় স্বেচ্ছাচাৰিতা বঢ়া আদিক লৈ উদ্বিগ্ন অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই কি বুজনি দিছিল দ্বিতীয় অধ্যায়ত, সেই কথা এইবাৰ আমি আপোনাক ক'বলৈ লৈছোঁ। গীতাৰ দ্বিতীয় অধ্যায় আৰম্ভ হৈছিল এনেকৈ, সঞ্জয় উবাচ তম তথা কৃপয়াবিষ্টম শ্ৰুপূৰ্ণা কুলেক্ষণম বিছিদন্তমিদম বাক্যমুবাচ মধুসূদনঃ। অৰ্থাৎ সঞ্জয়ে ক'লে, অৰ্জুনক এনেদৰে অনুতপ্ত বেকুল আৰু অশ্ৰুসুক্ত হোৱা দেখি কৃপাত মোহিত হৈ মধুসূদন তথা শ্ৰীকৃষ্ণই এই কথাখিনি ক'লে। দ্বিতীয় শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে, প্ৰিয় অৰ্জুন, এই ঘোৰ সংকটময় যুদ্ধস্থলীত যিয়ে জীৱনৰ প্ৰকৃত মূল্য নুবুজে সেইসকল অনাৰ্যৰ দৰে শোকৰ অনল তোমাৰ হৃদয়ত কিদৰে প্ৰজ্বলিত হ'ল? এনেধৰণৰ মনোভাৱে তোমাক স্বৰ্গলোকলৈ উন্নীত নকৰে, পক্ষান্তৰত তোমাৰ সমস্ত যশ ৰাখি বিনষ্টহে কৰিব। হে পাৰ্থ, এয়া সন্মান হানিকাৰক। ক্লিবত্বৰ বশৱৰ্তী নহবা। এনে আচৰণে তোমাক শোভা নিদিয়ে। হে পৰন্তু হৃদয়ৰ এই ক্ষুদ্ৰ দুৰ্বলতাক পৰিত্যাগ কৰি তুমি সাহসেৰে থিয় হোৱা। অৰ্জুন কুৰুক্ষেত্ৰ যুদ্ধত ভাগি পৰিছিল। সন্মুখত যেতিয়া যুদ্ধত আত্মীয় স্বজন ভাই বান্ধৱ সকলোকে দেখিছিল তেতিয়া অৰ্জুন বিচলিত হৈছিল। তেতিয়া অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক আকৌ ক'লে, হে অৰিসুদন, হে মধুসূদন, এই যুদ্ধক্ষেত্ৰত ভীষ্ম আৰু দ্ৰোণৰ দৰে পৰম পূজনীয় ব্যক্তিসকলক কিদৰে মই বাণৰ দ্বাৰা প্ৰতিদ্বন্দ্বিতা কৰিম? আমাৰ মহানুভৱ শিক্ষকসকলৰ জীৱন হানি কৰি এই জগত ভোগ কৰাতকৈ ভিক্ষা কৰি জীৱন ধাৰণ কৰা বেছি ভাল। সিহঁত পাৰ্থিৱ বস্তুৰ প্ৰতি অভিলাষী হ'লেও তেওঁলোক মোৰ গুৰু। তেওঁলোকৰ হত্যা হ'লে যুদ্ধক্ষেত্ৰৰ সমস্ত ভোগ্য বস্তু তেওঁলোকৰ তেজেৰে ৰাঙলী হ'ব। তেওঁলোকক জয় কৰোৱা শ্ৰেয় নে তেওঁলোকৰ দ্বাৰা পৰাজিত হোৱা শ্ৰেয়, সেই কথা মই বুজা নাই। আমি যদি ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক হত্যা কৰোঁ তেনেহ'লে আমি আৰু জীয়াই থকাৰ বাঞ্ছা নকৰোঁ। তাৰ পিছতো এই ৰণাংগনত তেওঁলোকে আমাৰ সন্মুখত আহি উপস্থিত হৈছেহি।
কাৰ্পণ্যজনিত দুৰ্বলতাৰ প্ৰভাৱত মই এতিয়া কিং কৰ্তব্য বিমূঢ় হৈছোঁ তথা মোৰ কৰ্তব্য পালনতো বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এনে দোদুল্যমান অৱস্থাত মই আপোনাক সুধিছোঁ, মই এতিয়া কি কৰা উচিত সেইটো কওক। বৰ্তমান মই আপোনাৰ শিষ্য আৰু সৰ্বতো প্ৰকাৰে আপোনাৰ শৰণাগত, দয়া কৰি মোক নিৰ্দেশনা দিয়ক। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অৰ্জুনে নিজকে শিষ্যৰূপে সমৰ্পণ কৰিলে। সন্মুখত যোদ্ধাৰ ৰূপত নিজৰ ভাতৃ, আত্মীয়, স্বজন, কুটুম আৰু শিক্ষা গুৰুসকলক দেখি অৰ্জুন দিগ্ভ্ৰান্ত। অৰ্জুনে পদ বিচাৰিছে ভগৱান শ্ৰীকৃষ্ণৰ পৰা। ভগৱান শ্ৰীকৃষ্ণই তেতিয়া কি কৈছে সেই কথা কম, কিন্তু তাৰ পূৰ্বে অৰ্জুনে আকৌ কৈছে, যি শোকে মোৰ ইন্দ্ৰিয়বোৰ শুকাই নিছে সেয়া দূৰ কৰাৰ কোনো উপায় মই বিচাৰি পোৱা নাই। আনকি দেৱতাসকলৰ আধিপত্যৰে সমৃদ্ধিশালী প্ৰতিদ্বন্দ্বিতাবিহীন ৰাজ্য এই মৰতত লাভ কৰিলেও মোৰ এই শোকৰ বিনাশ নহ'ব। আপুনি হয়তো জানে সঞ্জয়ে এই যুদ্ধৰ সমস্ত বিৱৰণ ধৃতৰাষ্ট্ৰক শুনাই আছিল। সঞ্জয়ে ক'লে, এনেদৰে নিজ মনোভাৱ প্ৰকাশ কৰি অৰ্জুনে ঋষিকেশক ক'লে, হে গোবিন্দ, মই যুদ্ধ নকৰোঁ বুলি কৈ তেওঁ মৌন হৈ ৰ'ল। এই ভাৰতবংশীয় ধৃতৰাষ্ট্ৰ স্মৃত হাঁহি এটিৰে শ্ৰীকৃষ্ণই উভয় পক্ষৰ সৈন্যসকলৰ মাজত বিষাদগ্ৰস্ত অৰ্জুনক এইবাৰ এনেকৈ ক'লে। পৰমেশ্বৰ ভগৱানে ক'লে, তুমি প্ৰাজ্ঞৰ দৰে কথা কৈছা, অথচ যি বিষয়ত শোক কৰা অনুচিত সেই বিষয়টোত শোকবিহ্বল হৈছা। যি যথাৰ্থতেই পণ্ডিত তেওঁলোকে জীৱিত কিম্বা মৃত কাৰো বাবেই শোক প্ৰকাশ নকৰে। এনে কোনো সময় নাছিল য'ত মই, তুমি আৰু এই সমস্ত ৰজাসকল নাছিল, তথা ভৱিষ্যতে কেতিয়াও আমাৰ অস্তিত্ব বিনষ্ট নহয়। আত্মাৰ দেহ যিদৰে অস্থায়ী, যৌৱনে শৰীৰৰ মাধ্যমেৰে নিজৰ ৰূপৰ পৰিৱৰ্তন কৰি যায়, মৃত্যুকালত তেনেদৰেই এটি আত্মা এটি শৰীৰৰ পৰা অন্য এটি শৰীৰলৈ দেহান্তৰিত হয়। স্থিতপ্ৰজ্ঞ পণ্ডিতসকল কেতিয়াও এনে পৰিৱৰ্তনত বিচলিত নহয়। হে কন্তেয়, ইন্দ্ৰিয়ৰ সৈতে এই বিষয়টোৰ সংযোগৰ ফলত হৃদয়ত সুখ দুখ অনুভূতি জাগ্ৰত হয়। সেয়া যেন ঠিক শীত আৰু গ্ৰীষ্মৰ ৰাহজাহাৰ দৰে। এই ভৰতকুলৰ প্ৰদীপ সেই ইন্দ্ৰিয়জাত অনুভূতিৰ দ্বাৰা প্ৰভাৱিত নহয় সেইবোৰ সহ্য কৰিবলৈ চেষ্টা কৰা। হে পুৰুষশ্ৰেষ্ঠ অৰ্জুন, যি জ্ঞানী পুৰুষে সুখ আৰু দুখক সমান জ্ঞান কৰে তথা শীত আৰু উষ্ণৰ দ্বন্দ্বত বিচলিত নহয়, তেওঁৱেই মুক্তি লাভৰ প্ৰকৃত অধিকাৰী। অৰ্জুনক এনেকৈ কৈ ভগৱান শ্ৰীকৃষ্ণই মুক্তিৰ বাট দেখুৱাইছে। সুখ আৰু দুখ মানুহৰ জীৱনত শীত আৰু গ্ৰীষ্ম অহাৰ নিচিনা। আপুনি কিবা কৰক বা নকৰক, শীত আৰু গ্ৰীষ্ম এটা সময়ৰ অন্তৰে অন্তৰে আহিবই। মনুষ্যৰ জীৱনতো সুখ দুখ তেনেকুৱা, এটা সময়ৰ অন্তৰে অন্তৰে সুখ বা দুখৰ অনুভূতি আহিবই। কিন্তু যি পুৰুষে এই ঋতুৰ পৰিৱৰ্তনৰ দৰে সুখ দুখৰ আহজাহত নিজকে বিচলিত নকৰে, তেওঁৱেই স্থিতপ্ৰজ্ঞ কবৰ যোগ্য। স্থিতপ্ৰজ্ঞ পণ্ডিতসকল কেতিয়াও এনে পৰিৱৰ্তনত বিচলিত নহয় বুলি কৈছে ভগৱানে। আৰু ভগৱানে কি কৈছে, হে কন্তেয়, যিসকল তত্ত্বদ্ৰষ্টা তেওঁলোকে সিদ্ধান্ত লৈছে যে অনিত্য জড়বস্তুৰ কোনো স্থায়িত্ব নাই আৰু নিত্য বস্তু আত্মাৰ কেতিয়াও বিনাশ নহয়, তেওঁলোকে উভয় প্ৰকৃতিৰ যথাৰ্থ স্বৰূপ উপলব্ধি কৰি এই সিদ্ধান্তত উপনীত হৈছে। যি সমগ্ৰ শৰীৰত ব্যপ্ত হৈ আছে তুমি জানিবা যে সেয়াই অবিনাশী, তেন্তে সেয়া অব্যয় আত্মাক কোনেও বিনাশিবলৈ সক্ষম নহয়। অৰ্থাৎ ভগৱানে বুজনি দিছে আত্মাৰ কোনো মৰণ নাই, আত্মা অবিনাশী, অপৰিমেয় তথা শাশ্বত। আত্মাৰ জড়দেহ নিঃসন্দেহে বিনাশশীল। হে ভাৰত, তুমি শাস্ত্ৰবিহিত স্বধৰ্ম পৰিত্যাগ নকৰি যুদ্ধ কৰা। যিয়ে জীৱাত্মাক হন্তা বুলি ভাবে নাইবা ইয়াক নিহত বুলি গণ্য কৰে, সেইসকল উভয়ে আত্মাৰ প্ৰকৃত স্বৰূপ নাজানে, কাৰণ আত্মাই কাৰো হত্যা নকৰে তথা কাৰো দ্বাৰা নিহতও নহয়। অৰ্থাৎ আত্মাৰ বিনাশ নাই যে সেই কথা ভগৱান শ্ৰীকৃষ্ণই বুজাইছে অৰ্জুনক। আত্মাৰ কাহানিও জন্ম কিংবা মৃত্যু নহয়, অথবা পুনঃ পুনঃ তাৰ উৎপত্তি বা বৃদ্ধিও নহয়। আত্মা জন্ম লগ্নৰে প্ৰায় শাশ্বত পুৰাতন হ'লেও সদা নবীন। শৰীৰ নষ্ট হ'লেও আত্মা বিনষ্ট নহয়। হে পাৰ্থ, যিয়ে এই আত্মাক অবিনাশী, শাশ্বত, জন্মৰহিত আৰু অক্ষয় বুলি জানে, তেওঁনো কিদৰে হত্যা কৰিব বা হত্যা কৰাব পাৰে? মানুহে যিদৰে জীৰ্ণ বস্ত্ৰ পৰিত্যাগ কৰি নতুন বস্ত্ৰ পৰিধান কৰে, আত্মায়ো তেনেদৰে জীৰ্ণ শৰীৰ ত্যাগ কৰি নতুন শৰীৰ ধাৰণ কৰে। আত্মাক অস্ত্ৰেৰে কাটিব নোৱাৰি, জুইৰে পুৰিব নোৱাৰি, পানীৰে তিয়াব নোৱাৰি, অথবা বতাহতো শুকুৱাব নোৱাৰি। এই আত্মা অছেদ্য, অদাহ্য, অক্লেদ্য, অসহ্য। আত্মা চিৰস্থায়ী, সৰ্বব্যাপ্ত, অপৰিৱৰ্তনশীল, অচল আৰু সনাতন। এই আত্মাক অব্যক্ত, অচিন্ত আৰু অবিকাৰী বুলি শাস্ত্ৰত উল্লেখ আছে।
ইয়াৰ উপৰি এই সনাতন স্বৰূপ আত্মাৰ কথা অৱগত হোৱাৰ পিছত তুমি দেহৰ বাবে শোক কৰা উচিত নহয়। হে মহাবাহু, আৰু যদি তুমি ভাবা আত্মাৰ বাৰম্বাৰ জন্ম কিংবা মৃত্যু হয়, তেন্তেও তোমাৰ শোক কৰাৰ কোনো কাৰণ নাই। যাৰ জন্ম হৈছে তাৰ মৃত্যু অৱশ্যম্ভী, যাৰ মৃত্যু হৈছে তাৰ জন্মও অৱশ্যম্ভী। সেয়ে তুমি নিজ কৰ্তব্য সম্পাদন কৰাৰ সময়ত শোক কৰা মুঠেই উচিত নহয়। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, জন্মিলে এই পৃথিৱীত মৃত্যু নিশ্চিত। সেই কথাই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বুজনি দিছে। আৰু অৰ্জুনক কি কৈছে ভগৱানে? হে ভাৰত, সমস্ত জীৱ উৎপন্ন হোৱাৰ পূৰ্বে অপ্ৰকাশ্য আছিল, সেয়া স্থিতকালত প্ৰকাশিত থাকে আৰু বিনাশৰ পাছত পুনৰ অপ্ৰকাশিত হৈ যায়। তেনেহ'লে তাৰ বাবে শোক কৰাৰ কাৰণেই বা ক'ত? কোনোৱে এই আত্মাক আশ্চৰ্যবৎ দৰ্শন কৰে, কোনোৱে আশ্চৰ্যবৎভাৱে বৰ্ণনা কৰে, কোনোৱে আশ্চৰ্য জ্ঞানে শ্ৰৱণ কৰে আৰু কোনোৱে শুনিও সেয়া বুজিব নোৱাৰে। হে ভাৰত, প্ৰাণীৰ দেহত অৱস্থিত আত্মা সৰ্বদাই অবৈধ। সেয়ে কোনো জীৱৰ বাবে তুমি শোক কৰা উচিত নহয়। তাৰ পিছত অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে, ক্ষত্ৰিয় ৰূপে তোমাৰ স্বধৰ্ম বিবেচনা কৰি তোমাৰ জনা উচিত যে ধৰ্ম ৰক্ষাৰ্থে যুদ্ধ কৰাৰ পৰা ক্ষত্ৰিয়ৰ পক্ষে মংগলজনক আন একোৱেই নাই। সেয়ে তুমি দ্বিধাগ্ৰস্ত হোৱা উচিত নহয়। হে পাৰ্থ, এই স্বৰ্গদ্বাৰ উন্মোচনকাৰী এই প্ৰকাৰ ধৰ্মযুদ্ধত অংশগ্ৰহণ কৰাৰ সুযোগ নিবিচাৰিলেও যে ভাগ্যৱান ক্ষত্ৰিয়সকলেহে লাভ কৰে, তেওঁলোক নিশ্চয়কৈ সুখী হয়। কিন্তু তুমি যদি এই ধৰ্মযুদ্ধ স্বীকাৰ নকৰা, তেন্তে তুমি নিজ ধৰ্ম আৰু কীৰ্তি নষ্ট হৈ পাপ ভোগ কৰিবা। সকলোৱে তোমাৰ কীৰ্তিহীনতাৰ কথা ক'ব। আৰু এয়া যে এজন মৰ্যাদাপূৰ্ণ পুৰুষৰ বাবে এই অসন্মান মৃত্যুৰ অপেক্ষাতকৈও যন্ত্ৰণাদায়ক। সমস্ত মহাৰথীসকলে ভাবিব যে তুমি ভয় খাই যুদ্ধক্ষেত্ৰ পৰিত্যাগ কৰিছা, তথা তুমি যাৰ চকুত এজন সন্মানিত ব্যক্তি আছিল, তেওঁলোকেই তোমাক তুচ্ছ তাচ্ছিল্য কৰিব। তোমাৰ শত্ৰুপক্ষই তোমাৰ সামৰ্থ্যৰ নিন্দা কৰি বহু অকথ্য ককৰ্থনা কৰিব। তাতকৈ দুখদায়ক তোমাৰ বাবে আন কি হ'ব পাৰে? এতিয়া আমি আপোনাক কৈছোঁ অৰ্জুন অনুৰাগৰ প্ৰতীক। আপোনাৰো জীৱন যুদ্ধ চলি আছে। এই জীৱন যুদ্ধৰ পৰা যদি আপুনি পলায়ন কৰে, তেনেহ'লে আপোনাৰ বাবে সন্মান হানিকৰ, ইয়াত বাহিৰে আন একোৱেই নাই। সকলোৱে আপোনাক নিন্দা কৰিব। আপুনি জীৱন যুদ্ধৰ পৰা পলায়ন কৰা এজন পলাতক সৈনিক হৈ পৰিব। সেই পলাতক সৈনিকৰ কোনো দাম নাই। পাপত আপুনি লিপ্ত হ'ব লাগিব। গতিকে জীৱন লাভ কৰিছে মানে জীৱন যুদ্ধ আপুনি কৰিবই লাগিব। অৰ্জুনকো সেই কথা কৈছিল, আজি যিহেতু কুৰুক্ষেত্ৰ নাই, আজি আপোনাৰ জীৱনৰ যুদ্ধ আছে, সেই যুদ্ধ আপুনি কৰিব লাগিব। তাৰ পিছত কুন্তীপুত্ৰ অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে, হে কুন্তীপুত্ৰ, এই যুদ্ধত নিহত হ'লে তুমি স্বৰ্গ লাভ কৰিবা আৰু জয়ী হ'লে পৃথিৱী ভোগ কৰিবা। সেয়েহে এতিয়া যুদ্ধৰ বাবে দৃঢ় সংকল্প হৈ সাজু হোৱা। সুখ দুখ লাভ ক্ষতি জয় পৰাজয়ক সমান জ্ঞান কৰি যুদ্ধৰ নিমিত্তে যুদ্ধ কৰা, তেতিয়াহ'লে তোমাৰ পাপৰ ভাগি হ'ব নালাগে। হে পাৰ্থ, মই তোমাক সাংখ্য যুগৰ কথা ক'লোঁ। এতিয়া ভক্তিযুগ সম্বন্ধিনী বুদ্ধিৰ কথা শ্ৰৱণ কৰা হওক, যাৰ দ্বাৰা তুমি কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা। অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই কেৱল সাংখ্য যুগৰ কথাই নহয়, দ্বিতীয় অধ্যায়ত ভক্তিযুগ সম্বন্ধেও জ্ঞান দিছিল। অৰ্জুনক কি কৈছিল? ভক্তি যুগৰ অনুশীলন কেতিয়াও ব্যৰ্থ নহয় আৰু কদাপি ক্ষয়ো নহয়। তাৰ সামান্য অনুদানেও সংসাৰৰূপ মহাভয়ৰ পৰা পৰিত্ৰাণ কৰে। যিয়ে এই পথ অৱলম্বন কৰিছে নিশ্চিতভাৱে একনিষ্ঠভাৱে বুদ্ধিমান। হে কুৰুনন্দন, অস্থিৰ চিত্ত ব্যক্তিসকলৰ বুদ্ধি বহু শাখা বিশিষ্ট তথা বহুমুখী। বিবেকবৰ্জিত লোকসকলেই বেদৰ পুষ্পিত বাক্যৰ প্ৰতি আসক্ত হৈ স্বৰ্গ সুখ ভোগ, উচ্চকুলত জন্ম, ক্ষমতা লাভ আদি সকলো কৰ্মকেই জীৱনৰ চৰম উদ্দেশ্য বুলি জ্ঞান কৰে। ইন্দ্ৰিয় সুখ ভোগ আৰু ঐশ্বৰ্যৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে কয় যে ইয়াতকৈ ঊৰ্ধত আন আৰু একোৱেই নাই। জামিমাং পুষ্পিতাং ৱাসং প্ৰপদন্ত বিৱস্සිত বেদ ভাৰতঃ পাৰ্থ নন্নদস্তিতি বাদিনঃ কামনাত্মঃ স্বৰ্গপৰা জন্ম কৰ্ম ফল প্ৰদান ক্ৰিয়া বিশেষ বহুলাম ভোগৈশ্বৰ্গ গতি প্ৰতি। অৰ্থাৎ হে পাৰ্থ, তেওঁলোকে কামনাত্মঃ মানে কামনাৰে যুক্ত, বেদ ভাৰতঃ মানে বেদৰ বাক্যত অনুৰক্ত, স্বৰ্গপৰা স্বৰ্গকেই পৰম লক্ষ্য বুলি ভাবে, য'ত আগলৈ আৰু একোৱেই নাই। যিসকল লোক ভোগ আৰু ঐশ্বৰ্য সুখত একান্তই আসক্ত, সেই সমস্ত বিবেকবৰ্জিত মূঢ় ব্যক্তিসকলৰ বুদ্ধি সমাধি
হয়, অৰ্থাৎ ভগৱানৰ একনিষ্ঠতা লাভ নকৰে। বেদত প্ৰধানত জৰা প্ৰকৃতিৰ 3টা গুণ সম্পৰ্কে আলোচনা কৰা হৈছে। হে অৰ্জুন, তুমি সেই গুণবোৰক অতিক্ৰমি নিৰ্গুণ স্তৰলৈ অধিষ্ঠিত হোৱা, সমস্ত দ্বন্দ্বৰ পৰা মুক্ত হোৱা আৰু লাভ ক্ষতি তথা আত্মৰক্ষাৰ দুচিন্তাৰ পৰাও মুক্ত হৈ আধ্যাত্ম চেতনাত অধিষ্ঠিত হোৱা। ক্ষুদ্ৰ জলাশয়ত যি সমস্ত প্ৰয়োজন সাধিত হয় সেইবোৰ বৃহৎ জলাশয়ৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে সাধিত হৈ যায়। ঠিক তেনেদৰে ভগৱানৰ উপাসনাৰ মাধ্যমেৰে যিজনে পৰম ব্ৰহ্মৰ জ্ঞান লাভ কৰি সকলো উদ্দেশ্য উপলব্ধি কৰিছে সেইসকলে সমস্ত বেদৰ উদ্দেশ্যৰে সাধিত হৈছে। ভগৱানে অৰ্জুনক আৰু কৈছে, স্বধৰ্ম বিহিত কৰ্মত তোমাৰ অধিকাৰ আছে, কিন্তু কৰ্মফলত নাই। কেতিয়াও নিজকে কৰ্মফলৰ হেতুকে বুলি নাভাবিবা আৰু কেতিয়াও স্বধৰ্ম আচৰণ নকৰাৰ প্ৰতিও আসক্ত নহবা। অৰ্থাৎ ভগৱানে অৰ্জুনক কৈছিল, হে অৰ্জুন, ফলভোগৰ কামনা পৰিহাৰ কৰি ভক্তি যোগস্থ হৈ স্বধৰ্মবিহিত কৰ্ম আচৰণ কৰা। কৰ্মৰ সিদ্ধি আৰু অসিদ্ধি সম্বন্ধে যি সমবুদ্ধি তাকেই যোগ বোলা হয়। অৰ্জুনক ভগৱানে ইয়াত যোগৰ কথাও কৈছে, কিন্তু কৰ্মফলত আসক্ত নহবলৈ কৈছে, কৰ্ম কৰিবলৈ কৈছে। হে ধনঞ্জয়, বুদ্ধি যোগৰ দ্বাৰা ভক্তিৰ অনুশীলন কৰি সকলো কৰ্মৰ পৰা দূৰত থকা আৰু চেতনাত অধিষ্ঠিত হৈ ভগৱানৰ শৰণাপন্ন হোৱা। যিয়ে নিজৰ কৰ্মফল ভোগ কৰিব বিচাৰে সিহঁত কৃপণ। যি ভগৱত ভক্তিৰ অনুশীলন কৰে সি এই জীৱনতেই পাপ আৰু পুণ্য উভয়ৰ পৰা মুক্ত হয়। তদুপৰি তুমি নিষ্কাম কৰ্মযোগৰ অনুষ্ঠান কৰা, সেয়াই হৈছে সৰ্বাংগীন কৰ্ম কৌশল মনুষ্যৰ বাবে। এই নিষ্কাম কৰ্মযোগো হৈছে কৰ্মফলৰ আশা নকৰাকৈ কৰ্ম কৰা। মনীষীগণে ভগৱানৰ সেৱাত যুক্ত হৈ কৰ্মজাত ফল ত্যাগ কৰি জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হয়। এনেদৰে তেওঁলোক সমস্ত দুখ দুৰ্দশাৰ অতীত অৱস্থা লাভ কৰে, অৰ্থাৎ সমস্ত জাগতিক দুখ বন্ধনৰ পৰাও তেওঁলোকে মুক্তি লাভ কৰে। ভগৱানে আৰু কৈছে, এইদৰে পৰমেশ্বৰ ভগৱানত অৰ্পিত নিষ্কাম কৰ্ম অভ্যাস কৰি কৰি যেতিয়া তোমাৰ বুদ্ধি মোহৰূপ গভীৰ অৰণ্যকো সম্পূৰ্ণৰূপে অতিক্ৰম কৰিব, তেতিয়া তুমি যি শুনা, যিখন শ্ৰৱণীয় সেই সকলোৰে প্ৰতি নিৰপেক্ষ হ'ব পাৰিবা। অৰ্থাৎ ভগৱানত যেতিয়া সমৰ্পণ সম্ভৱ হ'ব, যেতিয়া কোনো ফলৰ আশা নকৰাকৈ কৰ্ম কৰাটো সম্ভৱপৰ হৈ উঠিব, আৰু তেতিয়া যি কথাই কৰ্ণ কুহৰত গুঞ্জৰিত নহওক কিয় সেই কথা কেৱল শ্ৰৱণীয়, অৰ্থাৎ কেৱল শুনিবলগীয়া কথা বুলিয়ে তুমি শুনিবা অৰ্জুন। আৰু সেই কথাই অৰ্জুনৰ মাধ্যমেদি ভগৱান শ্ৰীকৃষ্ণই আপোনাক মোক কৈ গৈছে। আপোনাৰ কৰণীয় কৰ্ম সম্পৰ্কেও ভগৱান শ্ৰীকৃষ্ণই অনেক কৈছে। এতিয়া ভগৱান শ্ৰীকৃষ্ণই 52 নম্বৰ শ্লোকত আৰু কৈছিল, তোমাৰ বুদ্ধি যেতিয়া বেদৰ বিচিত্ৰ ভাষাৰ দ্বাৰা আৰু বিচলিত নহ'ব, আত্ম উপলব্ধিৰ সমাধিত স্থিৰ হ'ব, তেতিয়া তুমি দিব্য জ্ঞান লাভ কৰি ভক্তি যুগত অধিষ্ঠিত হ'বা। তেতিয়া অৰ্জুনে সুধিলে, হে কেশৱ, স্থিতপ্ৰজ্ঞ অৰ্থাৎ অচলা বুদ্ধিসম্পন্ন মানুহৰ লক্ষণসমূহ কি? সিহঁত কেনেদৰে কথা কয়, কেনেদৰে অৱস্থান কৰে আৰু কিদৰেই বা এই জগতত বিচৰণ কৰে? এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনি ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'ব, শুনিব। পৰমেশ্বৰ ভগৱানে ক'লে, হে পাৰ্থ, জীৱ যেতিয়া মানসিক জল্পনা কল্পনাৰ পৰা ঊৰ্ধত সমস্ত মনোগত কাম পৰিত্যাগ কৰে আৰু তেওঁৰ মন যেতিয়া এইদৰে পবিত্ৰ হৈ আত্মাতেই পূৰ্ণ হৈ পৰিতৃপ্তি লাভ কৰে, তেতিয়া তাক স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়। ত্ৰিতাপ দুখৰ সময়তো যাৰ মন উদ্বিগ্ন নহয়, সুখৰ সময়তো যাৰ স্পৃহা নাজাগে, আৰু যি খং ভয় আৰু ক্ৰোধৰ পৰা মুক্ত, তেৱেই স্থিতপ্ৰজ্ঞ। অৰ্থাৎ বহুত দুখ পালেও যিয়ে ভাগি নপৰে, বহুত সুখ পালেও যিয়ে আনন্দ উল্লাস নকৰে, যিয়ে কাম ক্ৰোধ খং এইবোৰ অনুভূতিৰ পৰা, ইন্দ্ৰিয়জাত অনুভূতিৰ পৰা নিজকে মুক্ত কৰে, তেওঁ স্থিতপ্ৰজ্ঞ। অৰ্থাৎ মনুষ্য জীৱনত যিবোৰ ঘটনা ঘটে, মনুষ্য জীৱনত আজি খং, আজি মোহ, আজি লোভ, আজি অনন্য অনুভূতি থাকে, এই অনুভূতিবোৰৰ পৰা যেতিয়া আপুনি মুক্ত হ'ব, অৰ্থাৎ এই ধৰণৰ মনোজগতত ক্ৰিয়া কৰা অনুভৱে যেতিয়া আপোনাক বিচলিত নকৰিব, তেতিয়াই আপুনি গম পাব যে ক্ৰমাৎ আপুনি ভগৱান শ্ৰীকৃষ্ণই কোৱা স্থিতপ্ৰজ্ঞ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। তাৰপিছত অৰ্জুনক আৰু কৈছে, জড় জগতত যি সমস্ত জড় বিষয়ত আসক্তিৰহিত, যি প্ৰিয় বস্তু লাভ প্ৰাপ্তিত আনন্দিত নহয় আৰু অপ্ৰিয় বস্তুৰ প্ৰাপ্তিটো অসন্তোষ প্ৰকাশ নকৰে, তেৱেই পূৰ্ণ জ্ঞানত প্ৰতিষ্ঠিত হৈছে। মনুষ্য জীৱনত পূৰ্ণ জ্ঞান কি? আপুনি কিবা এটা বিচাৰি আছে, খুবেই বিচাৰিছে, সেইটো পোৱা নাই, কিন্তু নিবিচৰাকৈয়ে আপুনি কিবা এটা পাইছে, সেইটোতো আপুনি হতাশ হোৱা নাই, দুখী হোৱা নাই, সেই কথাটোৱেই কৈছে। ভগৱানে আমাক নিবিচৰাকৈয়ে বহুত কিবা কিবি দি পেলায়, আমি বিচৰাটো নাপাওঁ,
আৰু বিচৰাটো নোপোৱাৰ কাৰণে যি দুখ নকৰে আৰু নিবিচৰাকৈ পোৱাটোৰ কাৰণেও যি ব্যথিত নহয় অসন্তোষ প্ৰকাশ নকৰে তেৱেই পূৰ্ণ জ্ঞানত প্ৰতিষ্ঠিত হৈছে বুলি অৰ্জুনক বুজনি দিছিল ভগৱান শ্ৰীকৃষ্ণই কুৰ্মৰ যিদৰে অংগসমূহ কঠিন আৰু বহিৰ আৱৰণৰ মাজত সংকুচিত হয় তেনেদৰে যি ব্যক্তিৰ নিজ ইন্দ্ৰিয়সমূহক ইন্দ্ৰিয়ৰ বিষয়ৰ পৰা প্ৰত্যাহাৰ কৰিব পাৰে তাৰ চেতনা চিন্ময় জ্ঞানেৰে প্ৰতিষ্ঠিত হৈছে দেহ বিশিষ্ট জীৱ ইন্দ্ৰিয় সুখ ভোগৰ পৰা নিবৃত্ত হ'ব পাৰে কিন্তু তাৰ পিছতো ইন্দ্ৰিয় সুখ ভোগৰ আসক্তি ৰৈ যায় অৱশ্যে উচ্চতৰ স্বাদ আস্বাদনৰ ফলত তেওঁ সেই বিষয় তৃষ্ণাৰ পৰা চিৰদিনৰ বাবে নিবৃত্ত হয় হে কন্তেয় ইন্দ্ৰিয়সমূহ ইমানেই বলৱান আৰু ক্ষোভকাৰী যে তেওঁলোক অতি যত্নশীল বিবেক সম্পন্ন পুৰুষৰ মনকো বলপূৰ্বক বিষয়াভিমুখে আকৰ্ষণ কৰে এতিয়া এই যে আপোনাক এটা ব্যাখ্যা কৈছোঁ কিছুমান মানুহক আপুনি যে ভাল বুলি ভাবে খুবেই ভাল মানুহ এজনে হঠাৎ কিয় বেয়া কাম কৰি পেলায় এই ইন্দ্ৰিয়ৰ প্ৰতি আসক্তি এই ইন্দ্ৰিয়ৰ প্ৰতি আসক্তিৰ বাবেই ইন্দ্ৰিয়ৰ সুখৰ বাবেই এই ইন্দ্ৰিয়সমূহ ইমান বলৱান হৈ পৰে যে তেওঁলোকক মানে যিসকলক আমি ভাল মানুহ বুলি ভাবোঁ তেওঁলোককো বলপূৰ্বক এই বিষয় সুখৰ অভিমুখে লৈ যায় ইন্দ্ৰিয়সমূহে লৈ যায় সেই কাৰণেই ভগৱানে কৈছে ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ মনৰ নিয়ন্ত্ৰণ মনুষ্যই শিকিব লাগিব আৰু সেই শিক্ষা কেনেদৰে কৰিব পাৰি সেই কথাও আছে শ্ৰীমদ ভাগৱত গীতাত তাৰ পিছত ইন্দ্ৰিয়সমূহৰ কথা ক'বলৈ গৈ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক আৰু কৈছে যিয়ে নিজৰ ইন্দ্ৰিয়সমূহ সম্পূৰ্ণৰূপে সংযত কৰি মোৰ প্ৰতি ভক্তিপৰায়ণ হৈ ইন্দ্ৰিয়সমূহক সম্পূৰ্ণভাৱে বশীভূত কৰিছে তেৱেই স্থিতপ্ৰজ্ঞ অৰ্থাৎ ইন্দ্ৰিয়ক যিসকলে দমন কৰিছে অৰ্থাৎ এই মুহূৰ্তত আপুনি ভিডিঅ'টো বা এই কথাখিনি আপুনি শুনি আছে আপোনাৰ অনুভূত হোৱা নাই যে গৰম লাগিছে আপোনাৰ মনটোৱে হয়তো বাৰে বাৰে কৈ আছে গৰম লাগিছে ফেনখন লাগে বা আপোনাৰ কিবা এটা খাবলৈ মন গৈছে অৰ্থাৎ জিভাৰ আপোনাক স্বাদ লাগে এইবোৰেই হৈছে ইন্দ্ৰিয়ৰ বল এই ইন্দ্ৰিয়ৰ বলবোৰেই আপোনাক বিষয় অভিমুখে বিষয় সুখ অভিমুখে লৈ যায় গতিকে এই কথাখিনি শুনি থাকোঁতে আপুনি যদি স্থিতপ্ৰজ্ঞৰ দৰে একান্ত মনে শ্ৰৱণ কৰিব পাৰিছে তেনেহ'লে আপুনিও স্থিতপ্ৰজ্ঞ হোৱাৰ দিশে অগ্ৰসৰ হৈছে ভগৱানে আৰু কি কৈছে ইন্দ্ৰিয়ৰ বিষয়সমূহ সম্বন্ধে চিন্তা কৰি কৰি মানুহৰ সেই বিষয়ত আসক্তি জন্মে আসক্তিৰ পৰা কামনাৰ জন্ম হয় আৰু কামনাৰ পৰা ক্ৰোধৰ উৎপন্ন হয় ক্ৰোধৰ পৰা সন্মোহৰ পৰা স্মৃতিবিভ্ৰমৰ পৰা বুদ্ধিনাশ আৰু বুদ্ধিনাশৰ ফলত সৰ্বনাশ হয় অৰ্থাৎ মানুহ পুনৰাই জড় জগতৰ অন্ধকূপলৈ অধপতিত হয় অৰ্থাৎ আমি যিটো বস্তু নাপাওঁ অৰ্থাৎ ইন্দ্ৰিয়ৰ কিবা এটা সুখৰ বাবে আমি যেতিয়া অহৰহ কল্পনা কৰি থাকিম সেই কল্পনাৰ পৰাই আসক্তিৰ জন্ম হয় আৰু সেই আসক্তিৰ পৰা কামনাৰ জন্ম হয় আৰু কামনা যেতিয়া পূৰণ নহয় তেতিয়া মনুষ্যৰ ক্ৰোধৰ উৎপন্ন হয় ক্ৰোধ মানে খঙৰ পৰা কি হয় সন্মোহৰ পৰা স্মৃতিবিভ্ৰম হৈ গ'লে অৰ্থাৎ সকলো যেতিয়া পাহৰি যাব এইটোৱে মোক লাগিব বুলি অৰ্থাৎ আপোনাৰ মনোজগতৰ সকলো জ্ঞান শূন্য হৈ গৈছে আৰু তেতিয়াই বুদ্ধিনাশ হয় অৰ্থাৎ বেয়া কিবা এটা কৰে আৰু বুদ্ধিনাশৰ ফলত কি হয় যেতিয়া বেয়া কিবা এটা কৰিব তেতিয়াই আপোনাৰ জীৱনত সৰ্বনাশ হ'ব সেই কথাই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল এতিয়া ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে বিষয়ৰ চিন্তন কৰা পুৰুষৰ সেই বিষয়ত আসক্তি জন্মে আসক্তিৰ পৰা কামনা উৎপন্ন হয় আৰু কামনা পূৰ্তিত বাধা আহিলে ক্ৰোধৰ উৎপন্ন হয় ক্ৰোধ কোনে জন্ম দিয়ে সংযত চিত্ত মানুহ প্ৰিয় বস্তুতেই স্বাভাৱিক আসক্তি আৰু অপ্ৰিয় বস্তুত স্বাভাৱিক বিদ্বেষৰ পৰা মুক্ত হয় তেওঁলোকে বশীভূত ইন্দ্ৰিয়ৰ দ্বাৰা ভগৱত ভক্তিৰ অনুসন্ধান কৰি ভগৱানৰ কৃপাৰ দৃষ্টি লাভ কৰে অৰ্থাৎ ইন্দ্ৰিয়ক সংযত কৰিব পাৰিলে আপুনি ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিব চিন্ময় চেতনাত অধিষ্ঠিত হোৱাৰ ফলত আৰু জড় জগতৰ ত্ৰিতাপ দুখ নাথাকে এনেদৰে প্ৰসন্নতা লাভ কৰাৰ ফলত শীঘ্ৰেই বুদ্ধি স্থিৰ হয় অৰ্থাৎ তেওঁ এক স্থায়ী জ্ঞানৰ অধিকাৰী হৈছে বুদ্ধিৰ অধিকাৰী হৈছে যি ব্যক্তি কৃষ্ণ ভাৱনাত যুক্ত নহয় তাৰ চিত্ত সংযত নহয় আৰু তাৰ পাৰিমৰ্থিক চিন্তাশূন্য ব্যক্তিৰ শান্তি লাভৰো কোনো সম্ভাৱনা নাই এনেধৰণৰ শান্তিহীন ব্যক্তিৰ প্ৰকৃত সুখ ক'ত ভগৱানে অৰ্জুনক প্ৰশ্ন কৰিছে আৰু কৈছে প্ৰতিকূল বতৰে নৌকাক যিদৰে অস্থিৰ কৰে যেতিয়া বতৰ বেয়া হয় সমুদ্ৰত যেতিয়া নৌকা বা নাও তেতিয়া অস্থিৰ হৈ পৰে ঠিক সেইদৰে সদা বিচৰণকাৰী যিকোনো এতিমাত্ৰ ইন্দ্ৰিয়ৰ আকৰ্ষণেও মন অসংযত ব্যক্তিৰ প্ৰজ্ঞা হৰণ কৰিব পাৰে অৰ্থাৎ
যি প্ৰজ্ঞাৰ অধিকাৰী, যি জ্ঞানৰ অধিকাৰী, সেই জ্ঞানৰ অধিকাৰী ব্যক্তিকো এটি মাত্ৰ বিষয় সুখৰ চিন্তাই বিচলিত কৰিব পাৰে, তেওঁৰ প্ৰজ্ঞা হৰণ কৰিব পাৰে, তেওঁৰ জ্ঞান হৰণ কৰিব পাৰে, অৰ্থাৎ তেওঁ বেয়া কামত লিপ্ত হ'ব পাৰে। সেইকাৰণেই কৈছোঁ আপোনাক, এই যে ভাল ভাল বুলি ভবা মানুহজনো বেয়া কামত লিপ্ত হ'ল, এই কথা যে পূৰ্বে কৈছিলোঁ, অৰ্থাৎ তেওঁ এক ইন্দ্ৰিয় সুখৰ কথা চিন্তা কৰিয়ে বেয়া কামত লিপ্ত হৈছে। তদুপৰি হে মহাবাহু, যাৰ ইন্দ্ৰিয়বোৰ ইন্দ্ৰিয়ৰ বিষয়ৰ প্ৰায় সৰ্বপ্ৰকাৰে নিবৃত্ত হৈছে, তেওঁই স্থিতপ্ৰজ্ঞ। সমস্ত জীৱৰ পক্ষে যি ৰাত্ৰিস্বৰূপ স্থিতপ্ৰজ্ঞই সেই ৰাত্ৰি জাগ্ৰত থাকি আত্মবুদ্ধিনিষ্ঠ আনন্দক অনুভৱ কৰে, আৰু যেতিয়া সমস্ত জীৱকুল জাগি থাকে, তেতিয়া স্থিতপ্ৰজ্ঞৰ বাবে ৰাত্ৰিস্বৰূপ। বিষয়কামী লোকে কেতিয়াও শান্তি লাভ নকৰে। জলৰাশি যিদৰে সমুদ্ৰত প্ৰৱেশ কৰিও সমুদ্ৰক ক্ষোভিত কৰিব নোৱাৰে, কামো ঠিক তেনেদৰে স্থিতপ্ৰজ্ঞ ব্যক্তিৰ মাজত প্ৰবিষ্ট হৈও তেওঁক বিক্ষুব্ধ কৰিব নোৱাৰে। ইয়াৰ উপৰি তেওঁই শান্তি লাভ কৰে। এই যে সাগৰত বিভিন্ন নদ নদী গৈ সাগৰত পৰে, সাগৰে জানো ক্ষোভ খং কৰে? স্থিতপ্ৰজ্ঞ ব্যক্তিৰ বাবে কৰ্মও তেনেকুৱা। যিকোনো কৰ্ম তেওঁৰ জীৱনলৈ আহিব পাৰে, কৰ্ম তেওঁ সম্পাদন কৰিব সমুদ্ৰৰ দৰে স্থিৰ হৈ। অৰ্থাৎ সমুদ্ৰত যিমানেই পানী নাহক কিয়, সমুদ্ৰই কেতিয়াও তাক লৈ অসন্তোষ নকৰে। যি ব্যক্তিয়ে সকলো কামনা বাসনা পৰিত্যাগ কৰি জড় বিষয়ৰ প্ৰতি নিস্পৃহ, নিৰহংকাৰ আৰু মমত্ববোধৰ সৈতে বিচৰণ কৰে, তেওঁই প্ৰকৃত শান্তি লাভ কৰে। এনে প্ৰকাৰৰ স্থিতিকেই ব্ৰাহ্মী স্থিতি বোলা হয়। হে পাৰ্থ, যিয়ে এই স্থিতি লাভ কৰে তেওঁ মোহপ্ৰাপ্ত হয়। জীৱনৰ অন্তিম মুহূৰ্তত এই স্থিতি লাভ কৰি তেওঁ এই জড় জগতৰ বন্ধনৰ পৰা মুক্ত হৈ ভগৱত ধামত প্ৰৱেশ কৰে। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক সাংখ্য যুগত কিদৰে মুক্তিৰ পথ পাব পাৰি, ভগৱানত নিজকে সমৰ্পণ কৰি ইন্দ্ৰিয় সুখৰ পৰা, বিষয় সুখৰ পৰা অনাসক্ত হৈ নিজকে নিয়ন্ত্ৰণ কৰি, অৰ্থাৎ ইন্দ্ৰিয়ক বশ কৰি জীৱন যুদ্ধত আগুৱাই গৈ এটা সময়ত এনে এক স্থিতি লাভ কৰে, যি স্থিতি হৈছে ব্ৰাহ্মী স্থিতি। অৰ্থাৎ এই জীৱনত আপুনি জীৱন যুদ্ধত আপোনাৰ দ্বাৰা কৰিবলগীয়া কৰণীয় সকলো কৰ্ম আপুনি সম্পাদন কৰিবই লাগিব। কৰ্ম সম্পাদনৰ মাজেদিহে আপুনি প্ৰকৃত সুখ আৰু শান্তি লাভ কৰিব। অৰ্জুনৰ যিদৰে যোদ্ধাৰূপে, ক্ষত্ৰিয়ৰূপে নিজৰ স্বধৰ্মবিহিত আচৰণ আছে, অৰ্থাৎ নিজৰ কৰ্তব্য আৰু কৰ্ম আছে, ঠিক সেইদৰেই মনুষ্যৰূপে আপোনাৰ এখন নিজা জীৱন যুদ্ধ আছে। এই জীৱন যুদ্ধ আপুনি যুঁজিবই লাগিব। এই জীৱন যুদ্ধত আপুনি ইচ্ছাৰেই হওক অনিচ্ছাৰেই হওক আপুনি যুঁজিবই লাগিব, আৰু তেতিয়াহে ভগৱান শ্ৰীকৃষ্ণই কোৱা ভগৱত ধাম প্ৰাপ্তি আপোনাৰ সম্ভৱ হৈ উঠিব। গতিকে দ্বিতীয় অধ্যায়ৰ মাজেদি ভগৱান শ্ৰীকৃষ্ণই সমস্ত মনুষ্য জাতিকেই মুক্তিৰ পথ দেখুৱাইছে। শ্ৰীমদ ভাগৱত গীতাত কোৱা বহুখিনি কথাই এই সাংখ্য যুগৰ মাধ্যমেদি, দ্বিতীয় অধ্যায়ৰ মাধ্যমেদি আপোনাক মোক কৈ গৈছে ভগৱান শ্ৰীকৃষ্ণই। বাকী ভালে থাকিব, আৰু শেষত লিখিব ওম কৃষ্ণায় বাসুদেৱায় নমঃ।